নমস্কাৰ। জুবিনদাৰ ন্যায় আৰু মুখ্যমন্ত্ৰী আতচবাজি মানে দিৱালী এই সম্পৰ্কত কালি আমি দেখিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যদি দিৱালী নেপাতে দীপাৱলী নেপাতে তেনেহলে এই বৰপেটাত যে আমাৰ আতচবাজি উদ্যোগৰ বহুত থলুৱা খিলঞ্জীয়া মানুহে যে ইয়াৰ আতচবাজি বনায় তেওঁলোক কেনেকে চলিব, তেওঁলোকৰ কাৰণে খুব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা হৈছে। গতিকে আমি আতচবাজি ফুটাব লাগে, ফূৰ্তি কৰিব লাগে দেৱালীত। জুবিন গাৰ্গৰ মৃত্যুটো ডাঙৰ কথা নহয়। আমি তেওঁলোকৰ যি উপাৰ্জন এই উপাৰ্জন নষ্ট কৰিব নালাগে। তেওঁলোককো আমি জীয়াই থাকিবলৈ দিব লাগে। মানি লৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কাৰণে। সেইকাৰণে মই এটা পৰামৰ্শ নহয়, আচলতে আপোনাক এটা অনুৰোধ কৰিব বিচাৰো। এইবাৰ দেৱালী যিমানবিলাক ফটকা আমাৰ স্থানীয় উদ্যোগীসকলে বনাইছে, আমাৰ বৰপেটাৰ যিসকল স্থানীয় উদ্যোগী আছে তেওঁলোকে তাৰ পৰাই চলি থাকে, তেওঁলোকৰ পেটৰ ভাতকেইটা তাৰ পৰাই যোগাৰ কৰে। গতিকে তেওঁলোকে যিমানবিলাক আতচবাজি আৰু ফটকা বনাইছে চৰকাৰে সেইবোৰ কিনি ৰাখক। আৰু আপোনালোকে যদি 15 দিনৰ ভিতৰত ন্যায় দি দিব পাৰে, জুবিনদাৰ হত্যাৰ ন্যায় যদি 15 দিনৰ ভিতৰত দি দিব পাৰে, তেনেহলে 16 নম্বৰ দিনটোত আমাৰ এই 15 নম্বৰ দিনটোতে আমি অসমীয়া মানুহে আবতৰীয়া দেৱালী পাতিম। আৰু আপোনালোকে গুদামত এবছৰৰ দেৱালীৰ ফটকা নহয়, এবছৰৰ আতচবাজি নহয়, 10 বছৰৰ যিমান আতচবাজি বৰপেটাত বনাব 10 বছৰৰ আতচবাজি চৰকাৰে কিনি গুদামত জমা কৰি ৰাখক। আৰু কথা দিছো চৰকাৰৰ প্ৰফিট হ'ব। যদি 5,000 টকাৰ দেৱালীৰ ফটকা আমি কিনিছিলো, আমি যিসকলে পাৰো সেইসকলে 1 লাখ টকাৰ ফটকা কিনি সেইদিনা আবতৰীয়া দেৱালী পাতি দিম, যিদিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ আপুনি ন্যায় দি দিব। গতিকে আপুনি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু মানে হ'ল, ন্যায় হ'ব বা ন্যায় হৈ গৈছে বুলি কৈছে আপুনি। 2টামান মানুহক জেলত ৰাখি ন্যায় হৈ গৈছে বুলি কৈছে। অসমীয়া মানুহে বহু উত্তৰ আপোনাৰ পৰা বিচাৰি আছে। কাৰ পৰা বিচাৰিম? আপুনি অভিভাৱক, আপুনি চৰকাৰৰ মুৰব্বী। গতিকে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ পৰাইতো আমি উত্তৰ বিচাৰিব লাগিব। তাত যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত খণ্ড খণ্ডকৈ থ্ৰিলাৰ ছবি টাইপত যে ভিডিঅ' ক্লিপবিলাক ভাইৰেল হৈ আছিল, এই ভাইৰেল কৰা মানুহ কোন আছিল আজিলৈকে আমি গম নাপালো। মৃত্যুৰ পিছত, জুবিন গাৰ্গক হত্যাৰ পিছত এটা বহিৰাগত এই সিদ্ধাৰ্থ শৰ্মা নামৰ এটাই যে খুব সুন্দৰকে ফেচবুকত এখন অসমীয়া ৰাইজক যে চিঠি লিখি দিছিলে, এই চিঠিখন, অসমীয়াত লিখা চিঠিখন কোন কালপ্ৰীতে তাক লিখি দিছিলে তাৰো আমি মানে কোনো ধৰণৰ উত্তৰ আজিলৈকে পোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ মোবাইলটো 12 দিনকৈ সিদ্ধাৰ্থ শৰ্মাৰ হাতত কিয় থাকিবলৈ দিয়া হ'ল তাৰো উত্তৰ আমি পোৱা নাই। তাত এই যে ছিংগাপুৰত ৰাতি কি খাইছিল জুবিনে, কি পাৰ্টি কৰিছিল, তাৰ লগত কোন কোন আছিল তাৰ উত্তৰো আমি আজিলৈকে পোৱা নাই। ছিংগাপুৰত থকা অসমীয়াসকলক আজিও অসমত আমি অসমীয়া মানুহে পোৱা নাই। আজিও ছিংগাপুৰত গৈ অসমৰ SIT কোনো ধৰণৰ তদন্ত কৰা নাই। এইবিলাকৰ পৰিণাম কি হ'ব, এই কথাবিলাক জানিবলৈতো আমি অতি উৎসাহেৰে বাট চাই আছো। পুনৰবাৰ আপোনাক কথা দিছো, অসমীয়া মানুহ, এইটো অকল মোৰ কথা নহয়, প্ৰতিজন অসমবাসী অসমীয়াৰ কথা। প্ৰতিজন অসমীয়াই কৈছে যে এইবাৰ আমি ফটকা নুফুটাও। এইবাৰ যিমানবিলাক ফটকা বনালে আমাৰ বৰপেটা থলুৱা আমাৰ ভাই ককাইবিলাকে, যিমানবিলাক ফটকা বনালে তেওঁলোকৰ ৰুজি ৰুটি, তেওঁলোকৰ যি ৰোজগাৰ সেই ফটকাৰ পৰা চলে। গতিকে এই ফটকাখিনি আপুনি কিনি লওক। এইবাৰ যিমান ফটকা বনাইছে অকল সেইখিনিয়ে নহয়, আপুনি যদি 15 দিনৰ ভিতৰত ন্যায় হৈ যায় বা এমাহৰ ভিতৰত ন্যায় হৈ যায়, 10 বছৰৰ ফটকাত আপুনি কিনি ৰাখক, গুদামত জমা কৰি ৰাখক। আৰু যিদিনা ন্যায় হ'ব সেইদিনা কচম কৈছো আপোনাৰ, সেইদিনা আমি এনেকুৱা দেৱালী পাতিম। বিশ্বৰ মানুহে যেনেকে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ যি সমদল, মৃত্যুৰ যি নিনাদ, মৃত্যুত যি তেওঁৰ আদ্য শ্ৰাদ্ধত, তেওঁৰ এই শেষ যাত্ৰাত যি আপোনাৰ হাজাৰ হাজাৰ মানুহৰ দুখৰ স্বৰ নিনাদিত হ'ল, তেনেকে আকৌ এবাৰ মানুহৰ সুখৰ স্বৰ নিনাদিত হ'ব। আৰু যদি এই ভিডিঅ'টো সকলোৱে মোৰ লগত সহমত, যদি আপোনালোকে বিচাৰে যে এইবাৰ দেৱালী পাতিব নালাগে আৰু এই দেৱালীৰ সকলোবিলাক ফটকা চৰকাৰে কিনি ৰাখিব লাগে, আৰু জুবিনদাৰ যিদিনা ন্যায় হ'ব সেই ন্যায়ৰ দিনা যদি আমি দীপাৱলী আপোনালোকে পাতিব বিচাৰে, আবতৰীয়া দীপাৱলী পাতিব বিচাৰে, তেনেহলে আপোনালোক সকলো এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিবৰ কাৰণে মই অনুৰোধ জনালো। মই সদ্যহতে ভিডিঅ' শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ নজনাও, কিন্তু এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। যদি আপুনি একমত, যদি আপোনালোকে বিচাৰে যে জুবিন দাই ন্যায় পোৱা দিনা আমি আবতৰীয়া দেৱালী পাতিব লাগে, তেনেহলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবৰ কাৰণে অনুৰোধ জনালো। ধন্যবাদ। জয় আই অসম।